নমস্কাৰ সকলোকে মই কথা দিয়া ধৰণে আজি আপোনালোকলৈ মই ডাইচৰ পাৰ্ট 2 লৈ আহিছো মই আশা কৰিছো সকলোৱে যেন পাৰ্ট 1 টো চাইছে আৰু বুজি পাইছে আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে তেতিয়ালে মোক কমেন্ট বক্সত সুধিলে হ'ল মই যিমান পৰ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম তেতিয়ালে আজি পলম নকৰি আমি পাৰ্ট 2 ষ্টাৰ্ট কৰো বলক আৰু সকলোকে মই কওঁ যে ক্লাছটো চোৱাৰ লগে লগে বহি আৰু কলম লগত লৈ বহিব এনে ক্লাছটো চাই টাইম ওয়েষ্ট কৰি লাভ নাই ঠিক আছে আৰু আজি ভিডিওটো অলপ দীঘলীয়া হ'ব আৰু বহুত ধুনিয়া ধুনিয়া একদম ইন্টাৰেষ্টিং মই কোৱেশ্চন লৈ আহিছো আৰু যিবিলাক কোৱেশ্চন নেকি আগৰে বিভিন্ন ধৰণৰ এক্সাম এসএসসি সিজিএল সিএইচএসএল এইবিলাক সকলো লেভেলৰ আমাৰ এডিআৰিত অহা যিমান ম্যাক্সিমাম এসআই হেলথ যিমান আহিছে মানে এইবিলাক কোৱেশ্চন মই লবলৈ চেষ্টা কৰিছো আৰু আজি আমি দুটা ডাইসৰ কোৱেশ্চন আমি আলোচনা কৰিম সো তেতিয়ালে বলক সকলোকে মোৰ ক্লাছটো চাবলৈ আমন্ত্ৰণ জনাইছো ক্লাছটো আৰম্ভ কৰাৰ আগত মই অলপ ৰিভিজন দি লৈছো পাৰ্ট 1 ত যে আমি শিকিছিলো জেনাৰেল ডাইস আৰু ষ্টেণ্ডাৰ্ড ডাইসৰ কথা ঠিক আছে সো এতিয়া এটা দিয়া আছে ডাইস আমি ইয়াৰ এডজাসেন্ট সাৰফেস কেটা চাই লৈছো 135 হয় যেটা আমি ইহতক প্লাস কৰিছো not equal 7 ওলাইছে গুটিকিটা সো আমি গুটিকে গম পাম যে এইটো কি হয় যদি adjacent surfaceৰ এড কৰাৰ পিছত যদি হে 7 নহয় বা not equal 7 তেতিয়ালে তাক কি বুলি কও জেনাৰেল ডাইস নে স্ট্যান্ডার্ড ডাইস তাক কমি স্ট্যান্ডার্ড ডাইস হয় আৰু যদি আমাক ইয়াৰে কোৱেশ্চনটো আহে যে অপোজিট অফ 5 যে যদি হে স্ট্যান্ডার্ড ডাইস হয় তেতিয়ালে 5 ৰ অপোজিট কি হ'ব obviously 2 হ'ব কাৰণ কি 5 ৰ লগত কিমান প্লাস কৰিলে 7 হ'ব 2 3 ৰ অপোজিট 4 ঠিক তেনেদৰে 1 ৰ অপোজিট 6 ঠিক আছে তাৰ পিছত আমি চাম এইটো সো ইয়াত আছে কি 165 সো আমি ইয়াৰে যদি এইখন সারফেস আৰু এইখন সারফেস যদি প্লাস কৰি চাও তেতিয়াহলে দেখিম যে কি 1 + 6 7 সো 7 টো আছে হয় না নহয় সো 7 যেহেতু আছে এটো কি হ'ব এটো স্ট্যান্ডার্ডাইজ হ'ব নেকি সো স্ট্যান্ডার্ডাইজ এটো কেতিয়াও নহয় সো এটো কি হৈ যাব এটো জেনাৰেল ডাইস হৈ যাব সো জেনাৰেল ডাইস হলে যদি কোৱেশ্চন আহে যে অপোজিট অফ 5 ইয়াৰে 5 কি অপোজিট অফ 5 কি ইয়াৰে এডজাসেন্ট যি দুটা সাইড আছে সারফেস আছে 6 and 1 হে দুটা তো কেতিয়াও হবই নোৱাৰে হয়নে নহয় অলৰেডি আমি শিকি লৈছো সো হে দুটা তো কেতিয়াও হবই নোৱাৰে কিন্তু এটা যদি খুদিছে যে 5 ৰ অপোজিট কি হয় কোৱেশ্চন যদি খুদে তেতিয়ালে 5 ৰ অপোজিট 5 ক বাদে ইয়াত আকো কি আছে বাকিৰ নাম্বাৰ কেইটা যেহেতু ডাইসত 6টা নাম্বাৰ থাকে 1 নর পৰা 6 লৈ 1 2 3 4 5 6 ঠিক আছে সো ইয়াত 1 6 গল বাকি কি থাকিল 2 3 and 4 আৰু আমাক খুদিছে কি অপোজিট অফ 5 সো অপোজিট অফ 5 ৰ অপোজিট কি হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে and 4 হ'ব পাৰে ঠিক আছে সো আজি এটো আছিল আমাৰ ৰিভিজন পাৰ্ট এতিয়া আমি যাম দুটা ডাইসৰ কোৱেশ্চন আনসাৰ কৰিবলৈ যদি হে দুটা ডাইসৰ কোৱেশ্চন আহে তেতিয়া হলে মানে ইয়াত কেইটামান টাইপ থাকে টাইপ 1 এতিয়া আমি শিকি আছো টাইপ 1 ঠিক আছে যদি দুটা ডাইস দিয়া থাকে when two dice are given ঠিক আছে আকৌ ইয়াত এটা কন্ডিশন থাকিব if one number is common মানে যি given dice দুটাৰ যদি এটা নাম্বাৰ কমন থাকে সো আমি এইটো ডাইস চাইছো এই ডাইসটো হৈছে 1 2 3 আৰু এইটো ডাইস হৈছে 2 4 6 হ'ব সো ইয়াতে যদি আমি চাবলৈ যাও ইয়াত কমন নাম্বাৰ কি আছে এইটো ডাইসত 2 আছে আৰু এইটো ডাইসত 2 আছে ঠিক আছে সো এইটো ডাইসৰ এটো কি হৈছে 2 ঠিক আছে আৰু এইটো ডাইসৰ 2 আছে যদি হে দুটা কমন নাম্বাৰ পাও দুটা ডাইসত সেম কমন নাম্বাৰ হৈছে কমন নাম্বাৰ মানে সেম নাম্বাৰ মানে ইয়াতো 2 আছে ইয়াতো 2 আছে ওকে সো কমন মানে কি একে একে এইটো 2 ইয়াতো 2 আছে ইয়াতো 2 আছে হ'ব সো তেতিয়া হলে আমি এটা কি কৰিম যেটো কমন নাম্বাৰ মানে 2 তাৰ পৰা আমি কি কৰিম ক্লক ওয়াইজ সাইডত আমি কি কৰিম এটা টাৰ্ন লম বুজি পাইছে ক্লক ওয়াইজ ডি মানে ডাইৰেকশন ক্লক ওয়াইজ ডাইৰেকশন C W D সো 2 তোৰ পিছত
ক্লক আপোনাৰ ঘড়ীৰ কাঁটা ক্লক ৱাইজ মানে ঘড়ীৰ কাঁটাটো কেনেকৈ ঘূৰে ঘড়ীৰ কাঁটাটো অভিয়াছলি এনেকৈ ঘূৰে হয় মানে সোঁ হাতৰ পিনে ঘূৰি আহি থাকে হয় চ' আপোনালোকে চাই ল'ব এবাৰ ঘড়ীত চ' 2 এনেকৈ আমি যদি চাওঁ 2 আছে তাৰপিছত 3 আছে 1 আছে আৰু মানে এনেকৈ ক্লক ৱাইজ ইয়ালৈকে আহিব অ'কে তাৰপিছত ইয়াতো কি হ'ব ইয়াৰ পৰা আমি ক্লক ৱাইজ ল'ম 2 4 6 এইফালে আহিব চ' আমি লিখি ল'ম ইয়াতে 2 ফাৰ্ষ্ট টাইম 2 পালোঁ এইটো ডাইছৰ পৰা দেন 3 দেন 1 2 3 1 ইয়াতে কি আছে 2 4 6 2 4 6 এইটো হৈছে ফাৰ্ষ্ট এই নাম্বাৰ কেইটা হৈছে এইটো ডাইছৰ নাম্বাৰ আৰু এই নাম্বাৰ কেইটা হৈছে এই নাম্বাৰ কেইটা হৈছে এইটো ডাইছৰ নাম্বাৰ ঠিক আছে ক্লক ৱাইজ ডাইৰেকশ্যনত আহিছোঁ আমি 2 3 1 2 4 6 বুজি পাইছে এতিয়া ইয়াতে চাব লাগিব যে এইটো ইয়াতে 1 হৈছে 6ৰ অপজিট সৰি 1ৰ অপজিট 6 3ৰ অপজিট 4 আৰু 2ৰ অপজিট কেতিয়াও 2 হ'ব নোৱাৰে ঠিক আছে চ' ইয়াত নাই কি নাম্বাৰ 3 4 আছে 1 6 আছে 2 আছে চ' নাই কি 5 নাই গতিকে 2ৰ অপজিট কি হ'ব 5 বুজি পাইছে চ' 3ৰ অপজিট হ'ব আপোনাৰ 4 1ৰ অপজিট হ'ব কি 6 আৰু 2ৰ অপজিট হ'ব কি 5 আৰু 4ৰ অপজিট 3 6ৰ অপজিট 1 ঠিক আছে চ' ইয়াতে দিছোঁ মই চ' 4ৰ অপজিট কি হ'ব পাৰে কুৱেশ্যন 4 হৈছে এইটো 4ৰ অপজিট 3 হ'ব পাৰে 1ৰ অপজিট কি হ'ব 6 অ'কে এণ্ড 2ৰ অপজিট যদি কুৱেশ্যনত আহে কুৱেশ্যন যিকোনো আহিব পাৰে গতিকে আমি গোটেইকেইটা নাম্বাৰ চোৱাটো ভাল আমি এটা বা দুটা নাম্বাৰ নাচাওঁ গোটেইখিনি একদম মই কনচেপ্ট ক্লিয়াৰ কৰি দিছোঁ যাতে কাৰো খোকোজা নাথাকে আৰু সকলোৱে লিখি ল'লে হ'ল আৰু মই যদি ইয়াতে বুজাই থাকোঁ ইয়াতে চালে হ'ল এইফালে চাব নালাগে হা মই মানে যেতিয়া ফ্ৰেম চেম ভালকৈ বহাই ল'ম তেতিয়া ভালকৈ কৰি দিম বাৰু চ' 2ৰ অপজিট কি হ'ব 5 হ'ব ঠিক আছে 2ৰ অপজিট 5 বুজি পালোঁ নেক্সট কুৱেশ্যন আমি ষ্টাৰ্ট কৰোঁ এইটো এটা ডাইচ লৈছোঁ আৰু এইটো এটা ডাইচ অ'কে ইয়াতে কুৱেশ্যন আছে হোৱাট ইজ দ্য নাম্বাৰ বা এলফাবেট অপজিট অফ এ মানে এৰ অপজিট কি হ'ব পাৰে ডাইচৰ কুৱেশ্যন সদায় অপজিট নাম্বাৰতে আহে ঠিক আছে চ' ইয়াতেও চালোঁ দুটা ডাইচ অ'কে চ' ফাৰ্ষ্ট টাইম আমি চাব লাগিব ডাইচটো কেনেকুৱা টাইপৰ হয় অ'কে আমি এতিয়া টাইপ 1 শিকি আছোঁ যিহেতু আমি সেইটো মন কৰা উচিত আমি 1 টাইপত কি আছে যে ইফ 1 নাম্বাৰ ইজ কমন যদি এটা নাম্বাৰ কমন হয় দুটা ডাইচৰ এই দুটা ডাইচ আছে ইয়াৰ কমন নাম্বাৰ কি চি অ'কে চেম কৰিলে হ'ল যিটো নাম্বাৰ কমন তাৰ পৰা আমি কি কৰিম ক্লক ৱাইজ ডাইৰেকশ্যনত যাম ক্লক ৱাইজ ডাইৰেকশ্যন এইফালে এনেকৈ আহি এনেকৈ পৰে হয়নে নহয় চ' ইয়াতেও কি হ'ব ইয়াৰ পৰা আহি এনেকৈ আহি ইয়াতে পৰিব ঠিক আছে চ' চিৰ তলত চি লিখিলোঁ চি এইটোৰ চি হৈছে এইটো ফাৰ্ষ্টটো চ' চিৰ পিছত কি আছে এ লিখিলোঁ এৰ পিছত কি আছে বি লিখিলোঁ ঠিক আছে এইবাৰ হৈছে আমি এইটো ক্লক চিৰ পিছত কি আছে এইটো দেই কেপছ ই ফৰ এলিফেণ্ট ইৰ পিছত কি আছে ডি হ'ব CED CAB চিৰ তলত চি এৰ তলত ই এণ্ড বিৰ তলত ডি তেতিয়াহ'লে অপজিট অফ এৰ অপজিট কি হ'ব এৰ অপজিট অভিয়াছলি ই হ'ব বুজি পাইছে এনচাৰ ই ঠিক আছে আৰু আকৌ বিৰ অপজিট কি ডি আৰু চিৰ অপজিট কি ইয়াত যিটো লেটাৰ নাই কি নাই এফ নাই গতিকে যদি কুৱেশ্যনত আহে হোৱাট ইজ দ্য অপজিট নাম্বাৰ অফ চি দেন আনচাৰ উইল বি এফ মই ভাবি লৈছোঁ যে সকলোৱে বুজি পাইছে কনচেপ্টটো খুব ধুনীয়াকৈ আহকচোন আমি আকৌ কেইটামান কুৱেশ্যন কৰোঁ কুৱেশ্যনটো অলপ বেলেগ ধৰণে দিছে কিন্তু একো ভয় খাব নালাগে অলপমান পঢ়ি চালে হ'ল ইফ 3 is at the top surface then what will be at bottom কুৱেশ্যনত দিছে যে যদিহে নাম্বাৰ 3টো টপ সাৰফেস মানে কি ওপৰৰ সমতলখনত থাকে দেন হোৱাট উইল বি এট বটম দেন তলত থকা সাৰফেসখনত কি থাকিব মানে কিমান নাম্বাৰ হ'ব চ' ইয়াত যদি থাকে আপোনালোকৰ
ওপৰ তল টপ বটম এইবিলাক যদি কুৱেশ্যনত এইবিলাক হৈছে কিৱৰ্ডছ ওকে এইবিলাক কিৱৰ্ডছ যদি আপোনালোকে দেখা পায় দেন গম পাব এইটো অপজিটৰ কুৱেশ্যন যেনেকুৱা আমি আগতে কৰিলোঁ ঠিক আছে অপজিট নাম্বাৰে সুধিছে মানে সেইকাৰণে মই দিছোঁ ওপৰ তল টপ বটম মানে বিপৰীত মানে কি অপজিট OPP দিছোঁ হা চ' এই কুৱেশ্যনটো আমি লৈছোঁ ইয়াতেও দিছে কি 3 2 1 ইয়াতে কি আছে 6 3 4 চ' কমন নাম্বাৰ লৈছোঁ কমন নাম্বাৰ কি আছে 3 ইয়াতো আছে ওকে চ' ক্লক ৱাইজ ডাইৰেকশ্যনত গৈছোঁ 3 আৰু ইয়াতে 3 3 2 1 লিখিছোঁ 3 2 1 ওকে তাৰপিছত আছে কি 3 4 6 3 4 6 পাই গ'লো আমি কি পালোঁ 1 ৰ অপজিট 6 2 ৰ অপজিট 4 বাট কুৱেশ্যনত সুধিছে কি 3 ইজ দ্য টপ সাৰফেস মানে 3 ৰে অপজিটটো সুধিছে বুজি পাইছে সো 3 ৰ বটমটো সুধিছে সো টপৰ অলৰেডি মই ফাৰ্স্ট ক্লাছত কৈছে যে টপৰ অপজিট সদায় বটম বটমৰ অপজিট সদায় টপ লেফট হলে ৰাইট হলে লেফট ওকে সো হেইটোৱে কুৱেশ্যন সো এইটো অপজিটে হয় সো 3 ৰ অপজিট কি হ'ব পাৰে সো 3 ৰ অপজিট কি চাওক 3 ৰ অপজিটটো 3 নহয় ইয়াতে কি নাম্বাৰ আছে 1 আছে 2 আছে 4 আছে and 6 আছে ওকে সো কি হ'ব এটো আনসার ইয়াতে কি নাই 5 সো আনসার উইল বি 5 যদি ইয়াতে অপশন আছে কি আছে a 1 2 b 3 c2 হ'ব 3 and d is 5 so 5 is the correct answer ঠিক আছে এটা কোৱেশ্চন মই আপোনালোকলৈকে দিছো এটো চালে হল if 4 is at the top surface একই ইকুৱেশ্যন টপ সাৰফেস বটম সাৰফেস মানে গম পাই যাব এটো হইছে অপজিট টপ সাৰফেস দেন হোৱাট উইল বি দা বটম টপ মানে কি তাৰ অপজিটটো টপ মানে হল বটম বুজি পালে সো ইয়াতে চাব লাগে ইয়াৰ কমন নাম্বাৰ কি আছে 3 1 2 4 5 3 মানে ইয়াৰ কমন নাম্বাৰ হৈছে কি 3 ওকে সো যদি আমি লিখো 3 এনেকৈ আমি যদি যাও 3 4 5 আকৌ এটো কি 3 দে এটো not 5 this is 3 মোৰ হ্যান্ডৰাইটিংটো অলপ বেয়া বাৰু তথাপিও এইখিনি অলপ স্যাক্ৰিফাইস কৰি লব 3 1 2 3 1 2 আমাক লাগে কি 4 ৰ অপজিট নাম্বাৰ 4 এটো কি 4 আপোনালোকলৈকে মই দিয়া বুলি কলো কিন্তু আনসাৰটো মই কৰি দিছো একো নাই বাৰু পিছফালে মই কেইটামান কোৱেশ্চন দি দিম সো 4 ৰ অপজিট কি হ'ব এটো আমি পাই গলো আনসাৰ সো আনসাৰ A is the correct 4 ৰ অপজিট 1 সো ভেৰি ইজি ভেৰি সিম্পল ঠিক আছে সকলে জাস্ট বুজি গলে হল আকৌ আমি লৈছো অলপ বেলেগ ষ্টাইলৰ কোৱেশ্চন যিবিলাক এইবিলাক কোৱেশ্চন আসলতে আমাৰ অসম গভৰ্ণমেণ্টত নাহিলেও সেন্ট্ৰেল এক্সাম বিলাকত আহে এনেকুৱা স্ট্ৰাকচাৰৰ কুৱেশ্চন বিলাক তথাপিও কি ঠিক আমাৰ আসাম গভৰ্ণমেণ্টও দিব পাৰে যেহেতু মেথডো একেই হয় কুৱেশ্চনটো লৈছো ইফ পাৰ্সেন্টেজ ইয়াতে মানে কি আছে এই ফাৰ্স্ট টাইম ডাইস কেটা মই চিনাকি কৰাই দিছো এইটো হৈছে হ্যাশট্যাগ এইটো হৈছে কোৱেশ্চন মাৰ্ক সবে জানে এইবিলাক আমি যেহেতু হ্যাশট্যাগ কোৱেশ্চন মাৰ্কৰ লগত আমি সদায় কি হৈ থাকো ৰিলেশনত থাকোৱে ফেসবুক ইনষ্টাগ্ৰামত যেহেতু এইবিলাক কৰোৱে এইটো হৈছে পাৰ্সেন্টেজ ঠিক আছে আকৌ এইটো হৈছে হ্যাশট্যাগ আকৌ এইটো সিন হৈছে কপিৰাইট ওকে ইউটিউব যিবিলাকে কৰে তেওঁলোকে গম পায় এই সিম্বলটোৰ কথা আকৌ এইটো হৈছে @ যেটো নেকি আমি কি মেইল আইডিত লগাও ওকে সো মোৰ মেইল আইডিটো হৈছে rahulthakure57@gmail.com তো হেইটোৱে সো কোৱেশ্চনটো আমি লৈছো ইফ পাৰ্সেন্টেজ ইজ দা টপ সাৰফেস আহিল মানে কি অপজিট ওকে দেন হোৱাট উইল বি এট বটম আমাক সুধিছে কি হোৱাট উইল বি এট বটম বটম মানে কি তাৰ তলতটো সুধিছে সো আমি চাই লৈছো ফাৰ্স্ট ইয়াতে কি সিম্বল সিমিলাৰ আছে সিমিলাৰ মানে একে question mark percentage and hashtag ইয়াতো কি আছে hashtag copyright @ so ইয়াৰ কমন কি আছে hashtag so কমন যদি hashtag হয় hashtagৰ পিছত anti যদি clockwise আহো hashtag anti নহয় দে clock মোৰ anti টো মুখেৰে জাস্ট ওলাই গল sorry for say so hashtag
দেন হ'ব কুৱেশ্যন মাৰ্ক, দেন হ'ব কি পাৰ্চেণ্টেজ, হেছটেগ কুৱেশ্যন মাৰ্ক পাৰ্চেণ্টেজ লিখিলোঁ, ইয়াৰ পৰাও লিখিলিম হেছটেগ কপিৰাইট @ মানে ডাইৰেকশ্যনটো আমি এনেকৈ আহিছোঁ, ইয়াৰ পৰা এনেকৈ, মই ইয়াত এৰ'টো দিবলৈ ৰৈ গ'ল, ঠিক আছে, হেছটেগ কপিৰাইট @ ঠিক আছে। আমাক সুধিছে কি পাৰ্চেণ্টেজৰ আমাক কি লাগে, অপজিটটো লাগে, পাৰ্চেণ্টেজৰ অপজিট কি আছে, পাৰ্চেণ্টেজৰ অপজিট @ চ' বুজি পাইছে। চ' অপশ্যন কি আছে বি, চ' বি ইজ দ্য কাৰেক্ট আনচাৰ। সকলোৱে বুজি পাইছে নিশ্চয়, ঠিক আছে। মই ইয়াৰে মাজত এটা কথা ক'বলৈ বিচাৰিছোঁ, এইটো মানে ক্লাছৰ কথা নহয়, যদি ভিডিঅ'টো চাই মানে কোনোবাই মানে বৰিং পায় তেতিয়াহ'লে মানে কি বৰিং পালেও মানে শেষ কৰিয়ে চাব, কাৰণ মই ভিডিঅ'টো বনোৱাত বহুত কষ্ট হয়, মই নিজে লিখি মানে দিব লাগে, আৰু মই ভাবোঁ যে মই যিমান পাৰোঁ লিখিয়ে দিম, কাৰণ এইটো কৰিলে মই ভাবোঁ আৰু যিবিলাকে বহুত বেছি টান পায় তেওঁলোকেও এইবিলাক বস্তু ইজি ফিল কৰিব, আৰু কমেণ্টছত মোক জনাব যে মোৰ ক্লাছবিলাক কেনেকুৱা পাইছে, হয়, আৰু যদি মোৰ কিবা বেয়া পাইছে মোক সেইটোও জনাই দিব, আৰু আপোনালোকৰ লাইকছ কমেণ্টছে মানে মোক কি বুলি ক'ম, যদিও ফাৰ্ষ্ট ভিডিঅ'টোত বেছি লাইকছ অহা নাই, 20টা 25টা আহিছে, সেইকেইটাই মোক মানে অলপ জোচ দিছে, আৰু আপোনালোকেও দিব, আৰু মই এই চিৰিজটো মানে ষ্টাৰ্ট কৰিছোঁ মানে খতম কৰিব বিচাৰোঁ, আৰু আপোনালোকে যদি মানে অলপ যদি মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে মানে মই পূৰা লাগি যাম, আৰু গতিকে দেৰি নকৰি আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, বেলেগ ইউটিউব চেনেলবিলাক যেনেকৈ কৰে মোৰটো কৰিব, আৰু মই মানে এইটো ক'বলৈ পাহৰি যাওঁ, তথাপিও কৰি দিব। আৰু দিয়াৰ আৰ 6 লেটাৰ A to F, এৰ পৰা এফলৈকে 6টা কি থাকে এলফাবেটছ থাকে, এলফাবেটছ মানে কি বৰ্ণমালা, ABCDEFG, ABCDEF, অ'কে। ইফ F is at the front surface, এইটো THE হা, front surface when will at back surface, অলৰেডি মই কৈছোঁ যে ফ্ৰণ্টৰ অপজিট বেক, বেকৰ অপজিট ফ্ৰণ্ট, অ'কে, লেফ্টৰ অপজিট ৰাইটৰ অপজিট লেফ্ট, টপৰ অপজিট বটম, বটমৰ অপজিট টপ, অ'কে। চ' এইটো কি দিছে এইবাৰ টপ বটম বুলি দিয়া নাই, এইটো দিছে ফ্ৰণ্ট এণ্ড বেক, মানে যি নহওক এইটো আমাৰ কি কুৱেশ্যন, এইটো আমাৰ এলফাবেট কি অপজিটৰে কুৱেশ্যন হয়, চালে হ'ল। এইটো কি আছে, এইটো ডাইচত ফাৰ্ষ্ট A আছে, B আছে, F আছে, ইয়াতে কি আছে D আছে, C আছে, A আছে, ইয়াৰ কমন কি A হয়, আৰু ইয়াৰ কমন কি A, চ' যদি ইয়াৰ কমন হয় তেতিয়াহ'লে আমি লিখিলে হ'ল, এইটো আমি এনেকৈ চাম ক্লক ৱাইজ হ'ব। এইবাৰ মই এৰ'ডাল দিয়া নাই, কাৰণ লাহে লাহে আপোনালোকে আপগ্ৰেড হৈ আহিব লাগিব, চ' এইবাৰ মই নিদিয়াকৈ কৰিছোঁ, ABF লিখিছোঁ, অ'কে। তাৰপিছত কি হ'ব ADC লিখিছোঁ, সুধিছে কি F ইজ দ্য ফ্ৰণ্ট ছাৰ্ফেচ, দেন এফৰ বেক ছাৰ্ফেচটোত কিমান থাকে, চ' এফৰ অপজিট কি C, যদি সুধিলে হয় চিৰ অপজিট কি F, ডিৰ অপজিট B, বিৰ অপজিট D, বাট এৰ অপজিট A, আৰু এৰ অপজিট কি হ'ব কওকচোন, কোনোবাই যদি ক'ব পাৰে এৰ অপজিট ইয়াত কি নাই, চ' ফাৰ্ষ্ট টাইম মই ইয়াৰ এনচাৰটো কৈ লৈছোঁ বাৰু, এফৰ অপজিট কি হ'ব, এফৰ অপজিট C, চ' আনচাৰ D ইজ দ্য কাৰেক্ট আনচাৰ, অ'কে, D ইজ দ্য কাৰেক্ট আনচাৰ। চ' আকৌ মই এতিয়া আহিছোঁ ইয়াতে কুৱেশ্যনত নথকা এটা মই এতিয়া এৰ অপজিট কি হ'ব পাৰে, এৰ অপজিট মই কৈছোঁ অলৰেডি, চ' ইয়াত কি নাই, কি আছে চাওক, B আছে, C আছে, D আছে, F আছে, E আছে নেকি, নাই, চ' এৰ অপজিট কি হ'ব, E হ'ব, বুজি পাইছে। চ' মই আশা কৰিছোঁ সকলোৱে যেন এই ক্লাছটো ধুনীয়াকৈ বুজি পাই আছে, আৰু আপোনালোকে যেন বহীত ধুনীয়াকৈ লিখি গৈ থাকে। মই নাভাবোঁ যে ৰিজনিং আৰু মেথছৰ ক্লাছ এনেই চাই গ'লে হ'ব, মই জিকেও চাই গ'লে হ'ব বুলি নাভাবোঁ, মই ভাবোঁ চব ক্লাছ এটেণ্ড কৰোঁতে কপি আৰু কলম লৈ ল'ব লাগে। এতিয়া ৰিভিজন ক্লাছ কৰিছে সেইটো বেলেগ কথা, বোলে পঢ়া হৈছে জাষ্ট চাই যাম সেইটো বেলেগ কথা, যদি কিবা এটা ফাৰ্ষ্টতে নলেজ ল'ব লগা হয় তেতিয়াহ'লে বহি আৰু কলম লগত ল'লে ভাল বুলি মই ভাবোঁ।
এনে আৰু চাই গৈ টাইম ৱেষ্ট কৰাতকৈ গেম খেলাই ভাল চ' তেতিয়াহ'লে আকৌ আমি গৈছোঁ এটা নেক্সট কুৱেশ্যন লৈ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ মই অলপমান ব্যতিক্ৰম আমি যিবোৰ শিকিলোঁ অলপ এডভান্স লেভেলৰ হয় সকলোৱে যেন মনোযোগ দিয়ে চ' চুজ দ্য ৰাইট ডাইচ ফ্ৰম দ্য অপশ্যন ঠিক আছে ইয়াতে অপশ্যন আছে 4টা ABCD মই দেখুৱাই আছোঁ বাৰু ডেট ইজ চিমিলাৰ টু গিভেন ডাইচ চ' ইয়াতে দুটা ডাইচ আছে 1 and 2 সেই ডাইচ কেইটাত কি নাম্বাৰ আছে 1 2 4 ঠিক আছে আৰু ইয়াত আছে কি 3 5 2 অ'কে চ' যদি আমি চাওঁ 2 যদি আমি হেৰি কি কয় ক্লক ৱাইজ চাওঁ 2 4 1 2 4 1 আৰু ইয়াতে কি হ'ব 2 3 5 2 3 5 লিখিলোঁ ঠিক আছে চ' 4ৰ অপজিট অবভিয়াছলি 3 1ৰ অপজিট অবভিয়াছলি 5 হয় আকৌ 2ৰ অপজিট কি হ'ব 6 অলৰেডি উই হেভ লাৰ্ণ অ'কে চ' এতিয়া আমাক সুধিছে কি চুজ দ্য ৰাইট ডাইচ ইয়াতে 4টা অপশ্যনত দিয়া আছে ABCD চুজ দ্য ৰাইট ডাইচ ফ্ৰম দ্য অপশ্যন ডেট ইজ চিমিলাৰ টু গিভেন ডাইচ ইহঁতৰ লগত মিলাকে চিমিলাৰ হোৱাকে আমাক কি লাগে সেই ডাইচটো লাগে চ' আমি জানো যে 2ৰ অপজিট কি 6 ইয়াতে দিয়া আছে 1 2 6 চ' 2ৰ অপজিট 6 আমি ইহঁতক কি কৰিম যি অপজিট নাম্বাৰ হয় যদি 2ৰ অপজিট 6 4ৰ অপজিট 3 1ৰ অপজিট 5 সেই নাম্বাৰকেইটাক আমি কি যদি একেলগে এটা ডাইচত দেখা পাওঁ তেতিয়াহ'লে সেইটো ডাইচ আমি কেনচেল কৰিম ইকুৱেল মানে কাটা মানে কিয় দিছোঁ ইকুৱেল মানে হৈছে একে যদি মানে এই অপজিট নাম্বাৰকেইটা 4 3 যদি আমি দেখা পাওঁ সেই ডাইচটো আমি ল'ব নোৱাৰোঁ 1 5 ল'ব নোৱাৰোঁ 2 6 তেনে আমি ল'ব নোৱাৰোঁ অ'কে যদিহে আমাৰ ইয়াৰ অপজিট এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ থাকে তেতিয়াহ'লে বেলেগ বা 4ৰ লগত 2 থাকে তেনেকৈও মিলিব ঠিক আছে মানে অপজিট মানে মই কি কৈছোঁ অপজিট নাম্বাৰকেইটা মানে কেনেকৈ থকাৰ কথা কৈছোঁ এইখন ছাৰ্ফেচত যদি 4 থাকে এইখন ছাৰ্ফেচত যদি ছাপ'জ এইখন ছাৰ্ফেচত যদি 4 থাকে এইখনত যদি 3 থাকে দেন আমি সেইটো ডাইচ আমি ল'ব নোৱাৰোঁ সেই ডাইচটো ইহঁত দুটা ডাইচৰ চিমিলাৰ নহয় আকৌ এইখন ছাৰ্ফেচত যদি 2 থাকে এইখন ছাৰ্ফেচ এইখন বা এইখনৰ যিকোনো এখনত যদি 6 থাকে তেতিয়াহ'লে আমি সেইটো ডাইচো ল'ব নোৱাৰোঁ অ'কে এতিয়া আমি অপশ্যন কেইটা চাম 1 2 6 মই অলৰেডি কৈ লৈছোঁ যে 2ৰ অপজিট কি 6 ইয়াত কি আছে 2ৰ অপজিট 6 আছে গতিকে আমি এইটো ল'ব নোৱাৰিম এই কাটা বি চ' বি 4 3 5 আছে ন চ' 4 3 5 চ' ইহঁতৰ কোনোবা দুটা নাম্বাৰ এই অপজিট নাম্বাৰত মিলে নেকি 4 3 আছে চ' 4 3 যিহেতু মিলে গতিকে আমি এইটো ডাইচো ল'ব নোৱাৰিম ঠিক আছে এইটো ডাইচ আছে 1 5 6 1 5 6 কিবা অপজিট নাম্বাৰ মিলা আছে নেকি 1 and 5 অপজিট নাম্বাৰ হয় অ'কে চ' আমি এইটোও ল'ব নোৱাৰিম চ' বাট এইটোত যদি চাওঁ 1 3 6 অ'কে ইহঁত নম্বৰ 1 6ৰ অপজিট নহয় 6 1ৰ অপজিট নহয় 3 1ৰ অপজিট নহয় আৰু 3 6ৰ অপজিট নহয় আৰু 1 3ৰ অপজিট নহয় গতিকে আমি এই ডাইচটো ল'ব পাৰিম মানে য'ত নেকি কি থাকে অপজিট নাম্বাৰ কেইটা নাথাকে আমি সেই নাম্বাৰটোহে সেই ডাইচটোহে আমি ল'ব পাৰিম গতিকে বুজি পাইছে গতিকে চি ইজ দ্য হোৱাট কাৰেক্ট আনচাৰ মই ভাবোঁ এই কনচেপ্টটো সকলোৱে বুজি পাইছে আৰু এবাৰ বুজাই দিব লাগিব নেকি যদি বুজাই দিব লাগে তেতিয়াহ'লে মই বুজাই দিম আৰু যদি বুজাই দিব নালাগে এটা কাম কৰিলে হ'ল সকলোৱে অলপমান ভিডিঅ'টো কাটি দিলে একেবাৰে যিহেতু মই আপলোড কৰিম লাইভ কৰা নাই কাটি চালে হ'ল আৰু যদি তাৰ পিছতো যদি কিবা ডাউট থাকে দেন মোক পাৰ্চনেলি কি আপোনালোকে মোক কমেণ্ট কৰি দিব দেন মই ইয়াৰ এই কুৱেশ্যনটোৰ ওপৰত মই শ্বৰ্টছ ভিডিঅ' এটা আপলোড কৰি দিম ঠিক আছে আহক তেতিয়াহ'লে আমি আকৌ এটা নেক্সট কুৱেশ্যন লওঁ এই কুৱেশ্যনটো সকলোৱে লিখি ল'লে মই ভাল পাম চেম কুৱেশ্যন There are 6 letters A to F. Choose the right dice from the option that is similar to given dice. এই কুৱেশ্যনটো দিছে মই ভাবিছিলোঁ হোমৱৰ্ক দিম কিন্তু মই হোমৱৰ্ক নিদিওঁ মই বাৰু কৰি দিম
ঠিক আছে তেতিয়াহ'লে আহকচোন আমি এইটো কুৱেশ্যনৰ এনচাৰ আলোচনা কৰোঁ ইয়াতে কি দিছে এ ই এফ ই আকৌ দিছে কি ডি চি এফ ঠিক আছে চ' আমি যদি লওঁ ইয়াৰ কমন কি আছে কমন আছে এফ এণ্ড এইটো হৈছে এফ যদি আমি ক্লক ৱাইজত যাওঁ এনেকৈ যাব আকৌ ক্লক ৱাইজত গ'লে এনেকৈ যাব এফ ল'লোঁ ই ল'লোঁ এ ল'লোঁ এফ ল'লোঁ ডি ল'লোঁ চি ল'লোঁ ইৰ অপজিট ডি এৰ অপজিট চি এফ আৰু এফৰ অপজিট কি হ'ব এ বি এইটো বি হ'ব হয় কাৰণ ইয়াতে বি লেটাৰটো নাই আমি পাই গ'লোঁ ঠিক আছে আমি এতিয়া এই ডাইচত কি চাম য'ত নেকি অপজিট নাম্বাৰ নাথাকে চ' এই যদি ইয়াত যদি চাওঁ এফ এণ্ড বি মই ৰেড পেনটো লৈ লৈছোঁ এফ এণ্ড বি কি হয় এইটো এফ অ'কে এফ এণ্ড বি এইটো ইয়াৰ অপজিট নাম্বাৰ হয় গতিকে আমি এই বস্তুটো এই ডাইচটো আমি ল'ব নোৱাৰোঁ কাটা এইটো কি আছে ডি বি চি কিবা আছে নেকি নাই তাত চাই আছোঁ চাগে এনচাৰ এইটোৱে হ'ব বি এ চি অপজিট আছে চ' আমি এইটো ল'ব নোৱাৰিম ডি ই এফ এইটো এফ হয় চ' ডি ই এফ চ' ডি আৰু ইও কি হয় অপজিট হয় এইটো চাব পাৰে ই এণ্ড ডি অপজিট আৰু গতিকে এইটো কি হ'ব এইটো আমি ল'ব নোৱাৰিম ঠিক আছে চ' এনচাৰ কি আছে ডি বি চি এটা চাব গ'লে ডি টু বিৰ অপজিট নহয় চি টু বিৰ অপজিট নহয় বি চিৰ অপজিট নহয় বি ডিৰ অপজিট নহয় গতিকে আমি কি এনচাৰ বি ইজ দ্য কাৰেক্ট চ' সকলোৱে বুজি পাইছে মোৰ মতে আৰু মই যিমান পাৰোঁ সিমান চিম্পুলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে সকলোৱে যদি বুজি পাইছে তেতিয়াহ'লে মোৰ ভাল লাগিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট অলপ শ্বেয়াৰো কৰি দিব যিসকলে নেকি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰো অলপ লাভ হ'ব আৰু ভিডিঅ'টো কিন্তু অলপমান দীঘলীয়া হয় মোৰ যদিও হয় তথাপি একো নহয় মই এটা ক্লাছতে যিমান পাৰোঁ সিমান মানে বস্তু অলপ বেলেগ ধৰণৰ কুৱেশ্যন কালেকশ্যন কৰি ইয়াত মই দিবলৈ চেষ্টা কৰিছোঁ গতিকে মই বহুত কম মিনিটৰ ভিডিঅ' বনাই মানে হেৰি কৰিব বিচৰা নাই যিহেতু গোটেইখিনি কনচেপ্ট যাতে থাকে আৰু আজি মই যিকেইটা কুৱেশ্যন দিম ইয়াত এই কুৱেশ্যন কেইটাৰ বাহিৰে এটা কুৱেশ্যনো এক্সামত দুটা ডাইচৰ এটা কুৱেশ্যনো নাহে এই কুৱেশ্যন কেইটা নাহে কিন্তু যেনেকুৱা টাইপৰে কুৱেশ্যন নাহক কিয় দুটা ডাইচৰ গোটেই ৰিজয়নিঙৰ ডাইচৰ দুটা ডাইচৰ যিখিনি মেইন কনচেপ্ট মই আজি গোটেইখিনি লৈ আহিছোঁ এটা ডাইচৰ গোটেই মেইন কনচেপ্ট অলৰেডি মই এটা ভিডিঅ'ত আপলোড কৰিছোঁ ঠিক আছে তেতিয়াহ'লে মই এই কুৱেশ্যনটো সকলোৰে কাৰণে হোমৱৰ্ক দিছোঁ টু পজিশ্যন অফ এ ডাইচ এইটো এটা পজিশ্যন এইটো এটা পজিশ্যন এ ডাইচ আৰ shown below তলত দিয়া আছে ষ্টাৰ এইটো অ' আৰু অ'কে এইটো হৈছে কিবা এটা ৰেক্টেংগল বুলি ভাবিব পাৰে এইটো ষ্টাৰ এইটো ৰেক্টেংগল হয় কিন্তু ইয়াত কি আছে এইটো শ্বেডেড হয় এইটো কিন্তু নন শ্বেডেড হয় আৰু এইটো লাভ when the heart shape is at top what will be the bottom আকৌ আমি যে কুৱেশ্যনবিলাক কৰি আছিলোঁ সেইটো কুৱেশ্যন অপজিট চ' ক্লক ৱাইজ ল'ব লৈ পিনে হাৰ্টৰ অপজিট কি হয় সেইটো দি দিলে হ'ল কমন কি আছে ইয়াত কমন হৈছে ষ্টাৰ ইয়াৰ ষ্টাৰৰ অপজিট ষ্টাৰৰ লগত এইটো থাকিল এইটোৰ লগত এইটো থাকিল হাৰ্টৰ লগত এইটো থাকিব চ' আনচাৰ 2 হ'ব লাগে 2 হ'ব এনচাৰ গতিকে আপোনালোকে এবাৰ চেষ্টা কৰি এনচাৰটো নিজে কৰক ঠিক আছে মই হোমৱৰ্ক দিলোঁ যদিও এনচাৰটো কৈয়ে দিলোঁ কিন্তু এইটো কুৱেশ্যনৰ এনচাৰ মই কৈ নিদিওঁ এই কুৱেশ্যনটো মই জাষ্ট পঢ়ি দিছোঁ আপোনালোকে লিখি ল'ব আৰু নিজে কৰিব হোমৱৰ্ক এইটো এটা ডাইচ এইটো এটা ডাইচ when 3 is at the bottom which number is at the top number 1 ত আছে 4 2 ত আছে 5 3 ত আছে 2 4 ত আছে 1 ঠিক আছে দুটা ডাইচৰ এইটো টাইপ নম্বৰ 1 নোৰ যিখিনি কনসেপ্ট আৰু কুৱেশ্যন আছিল এইখিনি অলমোস্ট খতম
আৰু ইয়াৰে বাহিৰত একো নাহে টাইপ 1ৰ এতিয়া আমি এটা নতুন টাইপৰ কোৱেশ্চন আনসাৰ শিকিম গতিকে মই আশাবাদী যে সকলোৱে এতিয়ালৈকে যিমানখিনি শিকালো ধুনীয়াকৈ বুজি পাইছে এটো আসলে টাইপ 2 নহয় কিন্তু টাইপ 1ৰে অলপ বেলেগ ধৰণৰ কোৱেশ্চন ইমানো মানে ভয় কৰিবলগীয়া নহয় কোৱেশ্চনটো এবাৰ যদি ভালদৰে পঢ়িলে বুজি পাব where is the invisible মানে অদৃশ্য মিস্টাৰ ম্যান মিস্টাৰ ইণ্ডিয়া where is the invisible number in the two position of the same cube বা ডাইস একে হয় এটো এটা আছে 1 ইয়াতে খুদিছে যে কি where is the invisible number in the two position হয় ইয়াতে খুদিছে যে invisible number ইয়াতে যেটো নাম্বার নাই হেতু হৈছে invisible number so invisible number টো উদা নাই where is the invisible number in the two position of the same cube মানে invisible number টো এই দুটা ডাইসৰ কেনেকুৱা কোনটো পজিশনত আছে আমাক জাস্ট হেতু খুদিছে ঠিক আছে সো ইয়াতে নাম্বার এটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন কিন্তু বহুত ধুনীয়াকৈ বুজি পাব মই বহুত ভালকৈ বুজাই দিম 1 3 2 আছে এটো ডাইসত এটো আছে 6 5 ক্ষমা কৰিব সো ইয়াত এই ডাইসটোত কি আছে 1 3 2 আৰু ইয়াতে আছে কি 6 5 2 এটো 2 হয় অলপ সৰু হৈ গল মই আসলতে আৰ্টত অলপমান বেয়া সেই কাৰণে মানে মাজে মাজে অলপ ভুল হৈ যায় আৰু সো 1 3 2 আছে আৰু ইয়াতে আছে কি 6 5 2 সো 2 কমন যদি হয় আমি সেম ক্লকৱাইজ ক্লকৱাইজ ডাইৰেকশনত লৈ পিনে আমি এটো লিখিম সো 2 2 1 6 এটো ডাইসৰ কাৰণে হ'ব 2 1 3 2 1 3 আৰু এটো কাৰণে হ'ব 3 6 5 2 6 5 2 6 5 1 ৰ অপোজিট 6 3 ৰ অপোজিট 5 2 ৰ অপোজিট কি হ'ব 4 obviously 4 আৰু 4 টো কি আছে ইয়াতে ইনভিজিবল নাম্বার ইয়াতে এই যদি গোটেই কিটা ডাইসত নাম্বাৰটো চাই 1 3 2 4 আছে নেকি নাই 2 6 5 4 আছে নেকি নাই সো ইনভিজিবল নাম্বার কি হ'ব এটা ইনভিজিবল নাম্বার 4 টো ক'ত আছে 4 টো আছে কি অপোজিট অফ 2 হয়নে নহয় অপোজিট অফ 2 মানে খুদিছে where is the ক'ত আছে অদৃশ্য নাম্বার in the two position of the same cube আৰু সেম পজিশনত থকা পজিশন মানে একেলগে থকা একে সিস্টেমত থকা বা একে পজিশন জানে নহয় সো একে পজিশনত থকা ডাইস দুটাৰ ইনভিজিবল নাম্বাৰটো কোনটো পজিশনত আছে সো তাৰ পজিশন কাৰ পজিশন হৈছে 4 সো 4 ৰ পজিশন কি হ'ব 4 ৰ পজিশন হৈছে কি 4 টো কাৰ অপোজিট 2 ৰ অপোজিট yes সো ইয়াতে आंसर আছে কি অপোজিট অফ 2 অপোজিট অফ 3 অপোজিট অফ 4 অপোজিট অফ 6 সো 4 কাৰ অপোজিট হয় 2 ৰ অপোজিট সো आंसर কি হ'ব অপোজিট অফ 2 ঠিক আছে বুজি পাইছে এই ইয়াতে ডাইৰেক্ট খুদা নাই যে 4 ৰ অপোজিট নাম্বার কি 4 যদি আমাক ইনডাইৰেক্টলি একচুয়ালি খুদে যে এই নাম্বাৰৰ অপোজিট কি হয় নাম্বার কিন্তু ইয়াতে খুদিছে যে সেই নাম্বাৰটো কেনেকুৱা কোনটো পজিশনত আছে আৰু পজিশনটো হৈছে কি অপোজিট অফ 2 4 কোড আছে 4 মানে কি অপোজিট অফ 2 2 ৰ অপোজিট কি 4 4 ৰ অপোজিট 2 সো মই আশা কৰো সকলোৱে বুজি পাইছে তেতিয়াহলে আমি এতিয়া যাম দুটা ডাইসৰ টাইপ 2 লৈকে ঠিক আছে একবাৰ ভিডিওটো আৰু বেছি ইন্টাৰেষ্টিং হ'ব সকলোকে মই বহুত ধন্যবাদ জনাইছো যে ইমানখিনি লৈকে আপোনালোকে ভিডিওটো চাই আছে যেটো ভিডিওটো অলপমান হলেও দীঘলীয়া হৈছে আপোনালোকৰ তথাপিও মই বহুত ধন্যবাদ জনাইছো আৰু এই যিখন কপি দেখিছে আসলতে এই কপিখন মই নিজেও প্ৰেক্টিস কৰা কপি আৰু সেই কপিতে মই নিজে নোটস লিখিছো আসলতে মই নিজে প্ৰেক্টিস কৰিছো আৰু আপোনালোককো মই মোৰ প্ৰেক্টিসৰ পৰা আপোনালোককো মই কিছুমান বেলেগ কনসেপ্ট লৈ পিনে আপোনালোককো মই শিকাবলৈ যত্ন কৰিছো গতিকে আপোনালোকে যেন মোৰ লগত ধুনীয়াকৈ একেলগে শিকি যায় আৰু যদি মোৰ কিবা
মানে ভিডিঅ'টো বনোৱাত প্ৰব্লেম হৈছে তেতিয়াহ'লে মোৰ এই বস্তুখিনি আপোনালোকে মোক দেখুৱাই দিব মই যিমান পাৰোঁ লাহে লাহে আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এইটো হৈছে মোৰ দ্বিতীয়টো ভিডিঅ' মোৰ চেনেলৰ চ' এতিয়া আমি শিকিম টাইপ 2 ইয়াত টাইপ 2টো কেনেকৈ আছে ইফ টু সাৰফেস ইজ কমন আমি শিকিলোঁ যে দুটা ডাইচৰ যদি এটা সাৰফেস ওকে কমন থাকে কমন মানে একে থাকে এটা নাম্বাৰ বা এখন সাৰফেসত যেহেতু এটা নাম্বাৰ থাকে সেইকাৰণে তাক আমি এটা সাৰফেস বুলিও ক'ব পাৰোঁ বা এটা নম্বৰ বুলিও ক'ব পাৰোঁ একেই কথা সো টু সাৰফেস ইজ কমন যদিহে ইয়াৰে দুখন সাৰফেস কমন হয় মানে এইটো এটা ডাইচ 1 3 2 এইটো এটা ডাইচ 3 4 2 ওকে সো ইহঁতৰ কি আছে দুটা কমন নাম্বাৰ ইয়াতেও 2 3 আছে ইয়াতেও 2 3 আছে সো দুটা যদি কমন দুটা নম্বৰ যদি কমন হয় তেতিয়াহ'লে আমাক কি লাগিব অপোজিট নাম্বাৰ লাগিব ইয়েস অপোজিট নাম্বাৰ কি হ'ব সো দুটা যদি 2 and 3 হ'ল বাকি থাকিল কি 1 and 4 তাৰমানে 4 ৰ অপোজিট কি হ'ব 1 হ'ব ওকে 4 ৰ অপোজিট কি হ'ব 1 হ'ব যেহেতু দুটা কমন আছে এইকেইটা কমন দে ইয়াৰ লগত ইয়াৰ কোনো অপোজিশন নাই যেনেকৈ আমি তাতে এটা নম্বৰ কমন লৈছোঁ ঠিক তেনেকৈ 2 and 3 এইটো ডাইচত আছে যদি মই এনেকৈ দিওঁ তেতিয়াহ'লে গম পাব 2 and 3 এইটো ডাইচতো আছে 2 and 3 এইটো ডাইচতো আছে দে আৰ কমন ওকে 2 and 3 কমন সো তেতিয়াহ'লে কি হ'ব 2 and 3 ইয়াতে আমি লিখিছোঁ তেতিয়াহ'লে যদি কুৱেশ্যনত আহে 1 ৰ অপোজিট কি 4 1 ৰ অপোজিট 4 বা 4 ৰ অপোজিট 1 তেতিয়াহ'লে 2 3 ৰ অপোজিট কি হ'ব পাৰে 2 3 ৰ অপোজিট কি হ'ব পাৰে ইয়াতে কি নাম্বাৰ নাই চাওক কি নাম্বাৰ নাই 1 আছে 2 আছে 3 আছে 3 আছে 2 আছে 4 আছে ওকে সো জি নাম্বাৰ নাই কি নাম্বাৰ নাই 5 and 6 নাই ওকে সো এতিয়া কুৱেশ্যনত আহিব পাৰে হোৱাট ইজ দ্য অপোজিট নাম্বাৰ অফ 2 2 ৰ অপোজিট 5 হ'ব পাৰে and 2 ৰ অপোজিট 6 হ'ব পাৰে আকৌ আহিব পাৰে হোৱাট ইজ দ্য অপোজিট নাম্বাৰ অফ 3 3 ৰ অপোজিট 5 হ'ব পাৰে and 3 ৰ অপোজিট 6 হ'ব পাৰে সো বুজিছেনে এতিয়া মই আহিছোঁ এটা নেক্সট কুৱেশ্যনলৈকে এইটো এটা ডাইচ এই ডাইচটোত আছে কি হেশটেগ এইটো হৈছে কি @ আৰু এইটো হৈছে কি কপিৰাইট চিম্বলৰ কথা কৈছোঁ এইটো হৈছে @ এইটো হৈছে হেশটেগ আৰু এইটো হৈছে কি পাৰ্চেণ্টেজ এতিয়া কুৱেশ্যনত সুধিছে যে অপোজিট সাৰফেস বা অপোজিট চিম্বল হ'ব পাৰে এইটোত কুৱেশ্যনত ন অপোজিট সাৰফেস অফ পাৰ্চেণ্টেজ মানে পাৰ্চেণ্টেজৰ অপোজিট কি হ'ব পাৰে সো আমি ফাৰ্ষ্ট টাইম ডাইচ কেইটা চাই লৈছোঁ যে হেশটেগ এণ্ড এইটো কি @ কমন ইয়াতেও আছে ইয়াতেও হেশটেগ @ আছে ইয়াতো হেশটেগ @ আছে ঠিক আছে এতিয়া আমাক লাগে কি পাৰ্চেণ্টেজৰ অপোজিট কি হ'ব অবভিয়াছলি কপিৰাইট যিটো বাকী ৰ'ল সেইটোৱে হ'ল সো পাৰ্চেণ্টেজৰ অপজিশ্যন কি হ'ব অবভিয়াছলি এইটো কপিৰাইট মানে এটা সাৰ্কুলৰ ভিতৰত সি থাকে তাক কি বুলি কয় কপিৰাইট বুলি কয় ঠিক আছে আকৌ মই কৈছোঁ এতিয়া কুৱেশ্যনত দিয়া নাই যদিও মই বুজাই দিছোঁ যদি আহে যে হেশটেগ অৰ @ অপজিশ্যন কি হ'ব পাৰে ঠিক আছে সো ইয়াত যি চিম্বল নাই ইয়াত হয়তো কি হ'ব পাৰে যদি কুৱেশ্যনত থাকে কুৱেশ্যন মাৰ্ক আৰু যদি কিবা এটা ধৰক ষ্টাৰ ওকে সো সেইটো হ'ব পাৰে যেনেকৈ আমি আগৰ যেতিয়া দুটা ডাইচৰ টাইপ 1ত আছিল কি যদিহে এটা নম্বৰ কমন হয় যি দুটা কমন নম্বৰ হয় যদি ইয়াতে 2 2 হয় 4 ৰ অপোজিট 5 হয় 3 ৰ অপোজিট 1 হয় ঠিক আছে তেতিয়াহ'লে 2 ৰ অপোজিট কি হ'ব 6 হ'ব ইয়েস 6 হ'ব মানে কি এই নম্বৰ কেইটাত সেই নম্বৰ কেইটা নাই 6টো নাই সো সেইটোৱে হ'ব কি কাৰ সেই কমন নাম্বাৰৰ অপোজিট নাম্বাৰ ঠিক আছে তে এতিয়া ইয়াত কমন নাম্বাৰ কি আছে হেশটেগ এণ্ড @ তেতিয়াহ'লে সেই যি ডাইচত যিটো চিম্বল বা যিটো নম্বৰ নাই সেই কমন নাম্বাৰৰ অপোজিট এইটোৱে হ'ব এতিয়া ইয়াতে যদি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোত মই বুজাওঁ
আপোনালোকে চাব ইয়াতে নম্বৰ যিহেতু আছে চবে বুজি পাব 2 and 3 কি হয় কমন হয় হয় 4 and 1 টো অপোজিট হয় বুলি আমি পালোঁ ঠিক আছে যিহেতু তাতেও আছিল আমাৰ যেটো এটা নম্বৰ কমন আছিল এটা নম্বৰ কমন থাকোতে কি আছিল এটা এটা এনেকে লিখি লয় হয় ইয়াৰ এইটোৰ অপোজিট এইটোৰ অপোজিট এইটোৰ অপোজিট কি হয় যেটো নাই হেতু হয় ঠিক আছে সো ঠিক তেনেকৈ এটুত কি হৈছে এটুত কি আছে চাওক এটু যেহেতু কমন ইয়াত দুটা আছে সেইকাৰণে আমি দুটা লৈছে এই দুটা কমন বুজি পাইছে সো দুটা কমনৰ কি নম্বৰ কি নাই ইয়াতে আমি কি ললো 4 ললো 1 ললো 2 and 3 হল বাকি কি দেখিল 5 and 6 এটা ডাইস কমপ্লিট হ'বলৈ হলে 6টা নম্বৰ লাগিবই যেহেতু ইয়াত কি হ'ব 5 and 6 বুজি পাইছে আৰু ইয়াৰ যদি কোৱেশ্চনত আহে 2 ৰ অপোজিট কি হ'ব পাৰে 5 or 6 both of 5 and 6 হ'ব পাৰে 3 ৰ অপোজিট কি হ'ব পাৰে both of 5 and 6 হ'ব পাৰে বুজি পাইছে নে কনসেপ্টটো সেম হয় তাত খালি কমন নম্বৰ এটা আছিল ইয়াত কমন নম্বৰ দুটা আছে মই ভাবো আপোনালোকে বুজি পাইছে আহকচোন আমি আৰু কেইটামান অলপ ভাল কোৱেশ্চন কৰো এই কনসেপ্টৰ ওপৰত তেতিয়াহলে আপোনালোকৰ কনসেপ্ট একদম ক্লিয়াৰ হৈ যাব নেক্সট কোৱেশ্চনটো আমি স্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চনটো আমি পঢ়ি লৈছো if 3 is at the top what will be at the bottom opposite ঠিক আছে top bottom মানে opposite okay so এটো এটা ডাইস ইয়াতে কি দিছে 3 2 1 ইয়াতে দিছে কি 2 3 4 হ'ব so 3 আমাক অপোজিট নাম্বার লাগে only 3 লাগে অপোজিট নাম্বার so আমি চাইছো ইয়াৰে কি আছে ইয়াৰে 2 and 3 কমন 2 and 3 কমন ঠিক আছে 2 and 3 কমন আৰু অপোজিট কি বাকি ৰল কি 1 and 4 তাৰ মানে 1 or অপোজিট 4 হ'ব এটা 2 3 অপোজিট কি হ'ব 2 3 লিখিলো 2 3 অপোজিট কি হ'ব এই নম্বৰটোৰ যেটো নম্বৰ নাই এই দুটা ডাইসত যি দুটা নম্বৰ নাই কি আছে কি নম্বৰ নাই 5 and 6 ওকে 5 and 6 বাকি ৰৈছে যেটো 5 and 6 হ'ল এটা আমাক সুধিছে কি 3 ৰ অপোজিট নম্বৰ সো 3 ৰ অপোজিট কি হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 5 and 6 দুটাই হ'ব পাৰে 2 ৰ অপোজিট কি হ'ব 5 and 6 দুটাই হ'ব যেটো মই কথা অলৰেডি আগৰ কোৱেশ্চনটোত কৈ দিছো সো ইয়াতে অপশন দিছে 1 2 3 and 5 6 and so 5 6 is the correct answer সকলে বুজি পাইছে নিশ্চয় এবাৰ আহিছো এটা এলফাবেটৰ কোৱেশ্চন লৈ এবাৰ নাম্বাৰ নহয় এলফাবেট সেম কনসেপ্ট there are 6 alphabet A to F if F is at the bottom মানে তলত আছে find the letter which is on the top হয় টপত থাকা কাৰ লাগিব আমাক F4 ঠিক আছে আমাক লাগিব কি F4 অপোজিট নাম্বাৰটো লাগে সো চাই লৈছো আমাৰ কেইটা নম্বৰ কমন আছে এটো যদি ডাইসটোত চাবলৈ যাও ইয়াতে দুটা নম্বৰ কমন আছে কি আছে AB হ'ব সো আমি এটা নম্বৰৰ অপোজিট পাই গলো C ৰ অপোজিট কি D C ৰ অপোজিট D এটো ফিক্স আৰু ইয়াৰ কোনো চেঞ্জেস নাই সো E আৰু F4 E and F ওকে বা AB ঠিক আছে F ইয়াতে কি হইছে F4 অপোজিট কি হ'ব ইয়াতে F দিছে নেকি নাই দিয়া সো আমি ফার্স্ট টাইম চাই লও C ৰ অপোজিট যদি D হয় তেতিয়া হলে AB ৰ অপোজিট কি হ'ব AB ৰ অপোজিট কি হ'ব E আৰু F হ'ব সৰি এটো F E ৰ অপোজিট কি হ'ব AB ৰ অপোজিট কি হ'ব E and F হ'ব সো E and F এটা আমাক লাগে কি F4 অপোজিট কোৱেশ্চন মতে according to question আমাক লাগে দি অপোজিট নাম্বাৰ অফ F সো F4 অপোজিট কি হ'ব AB দুটাই হ'ব A হ'ব পাৰে B হ'ব পাৰে সো অপশন A is the correct answer বুজি পাইছে নিশ্চয় ওকে সো এইটো মানে কি EF4 অপোজিট AB ৰ অপোজিট AB ঠিক আছে এটো আৰু এটো একে হয় সো হিকানে মই এটো যদি আপোনালোকে কনফিউজ লাগিব বুলি মই এটোৰ পিছত এটো ধুনিয়াকৈ কৰি দিছো ঠিক আছে তেতিয়া হলে আমি ভিডিওটো যেহেতু শেষ কৰিবলৈ ওলাইছো মানে শেষৰ ফালে আহিছো আমি এই কোৱেশ্চনটোৰ লগত এই কনসেপ্টটোৰ লগত মিল থকা
আমি যেনেকৈ এটা নম্বৰ হ'লে চিমিলাৰিটি থকা আমি ডাইচ ওলাইছোঁ কমন হ'লে এতিয়া আমি ওলাম দুটা নম্বৰ যদি কমন থাকে বা দুখন ছাৰ্ফেচ যদি কমন থাকে তেতিয়াহ'লে তাৰ চিমিলাৰিটি থকা ডাইচ লাগে আমাক ইয়াৰ কাৰণে মেথডটো ফাৰ্ষ্ট টাইম বুজি লওঁ ইয়াতে কি আছে 2 3 কমন আৰু বাকি থাকিল কি 1 and 4 মানে 1 ৰ অপজিট 4 বা 4 ৰ অপজিট 1 আমি এইটো জানিলো এতিয়া আমি চাব লাগিব চেক কৰিব লাগিব যে 1 and 4 যিটো ডাইচত একেলগে থাকিব যদি ডাইচত একেলগে থাকে তেতিয়াহ'লে আমি সেই ডাইচটো ল'ব নোৱাৰিম ঠিক আছে আমি সেই ডাইচটো ল'ব নোৱাৰিম আকৌ 1 and 4 ৰ যদি 1 and 4 ৰ যদি 1ও নাথাকে 4ও নাথাকে তেতিয়াহ'লে আমি সেই ডাইচটো ল'ব নোৱাৰিম মানে কি সেই ডাইচটো কি হয় সিমিলাৰিটি নাথাকিব হয় 4 থাকিব লাগিব নহয় 1 থাকিব লাগিব সেই ডাইচটোহে আমি ল'ব পাৰিম হয় এটা থাকিব লাগিব আৰু যদি দুটা থাকে আমি ল'ব নোৱাৰো ঠিক আছে সো এই ডাইচটো হৈছে 1 and 4 দুইটাই আছে গতিকে এইটো নহয় ঠিক আছে ইয়াতে কি আছে 2 3 6 ইয়াতে 1ও নাই 4ও নাই গতিকে এইটো নহয় ইয়াত কি আছে 2 আছে 5 আছে 1 আছে 1 হে আছে 4 টো নাই গতিকে এইটো হ'ব ইয়াতে কি আছে 4 1 6 দুইটাই আছে গতিকে এইটোও নহয় ইয়াতে কি আছে 2 5 6 হ'ব 2 5 6 ইয়াতে 4ও নাই 1ও নাই এবসেন্ট আছে ঠিক আছে এবসেন্ট আছে 4ও নাই 1ও নাই 4 and 1 ৰ অপজিটৰ এই দুটাৰ এটা থাকিব লাগিব তেতিয়াহ'লে সেইটো ডাইচেছ সিমিলাৰিটি থাকিব ঠিক আছে সো এনসাৰ সি ইজ দা কাৰেক্ট ঠিক আছে সকলে মোৰ মতে বুজি পাইছে নিশ্চয় ওকে আমি এতিয়া নেক্সট কোৱেশ্চনলৈ যাম এটো হৈছে এক কোৱেশ্চন এ সি বি আছে ইয়াত এ বি ডি আছে এই দুখন সাৰফেস হৈছে কমন গতিকে সিৰ অপোজিট কি হ'ব ডি হ'ব এটোটো আমি জানো ঠিক আছে সো সিৰ অপোজিট যদি ডি হয় আমি এটা চাব লাগিব সি এণ্ড ডি দুইটা হয় একেলগে যদি নাথাকে তেতিয়াহ'লে আমি হেতু ল'ব নোৱাৰো আৰু যদি একেলগে থাকে আমি হেতু ল'ব নোৱাৰিম ঠিক আছে আমি ল'ব পাৰিম কোনটো হয় সি থাকিব নহয় ডি থাকিব ঠিক আছে সো অপচন এটো কি হ'ব এ সি ডি কি সি ডি আছে ন সো সি ডি আছে যদি আমি এটো নলম বিট কি আছে এ বি সি আছে হ'ব ইয়াতে কি আছে অনলি সি হে আছে ডি টো নাই গতিকে এটো আনসাৰ হ'ব সি অপচনটো লও ই আছে এফ আছে এ আছে ইয়াতে কি নাই ইয়াতে সিও নাই ডিও নাই এই দুইটা অপচন আছে গতিকে কি হ'ব এটো আমি ল'ব নোৱাৰিম কাৰণ কি সি ডি এবসেন্ট আছে এটো যদি আমি চাব যাও এ ই ডি আছে ইয়াত ডি আছে সি টো নাই ওকে সো ইয়াৰ আনসাৰ এটো হ'ব সো both বি এণ্ড ডি কাৰেক্ট আনসাৰ ঠিক আছে গতিকে এতিয়া মই সকলোকে এটা হোমৱৰ্ক দিম আৰু আজিৰ ক্লাছটো এটোৱে হ'ব সামৰণি কোৱেশ্চন সো হোমৱৰ্কটো হ'ল ইয়াতে মই নাম্বাৰ দিয়া নাই জাস্ট আমাৰ এইটো লুডু গুটিৰ দৰে দিছো ইয়াতে 4 2 1 এটো হৈছে 2 1 and 5 so two position of a dice are shown above okay when when number 4 is above when number num মানে number 4 is above then which number will be below already মই এনেকুৱা কোৱেশ্চন কৰিছো যদি নাম্বাৰ 4 ওপৰত থাকে তেতিয়াহলে ফাৰ্স্ট আমি কি চাম কমন নাম্বাৰ চাম কমন কি দুকেইখন সাৰফেস আছে দুখন 1 and 2 1 এই দুখন যেটো কমন আছে গতিকে 4 ৰ অপোজিট নাম্বাৰ কি হ'ব 4 ৰ অপোজিট নাম্বাৰ যেটো হয় হেতু হ'ব ভেৰি ইজি কোৱেশ্চন আৰু এই আনসাৰটোৰ সকলোৱে যেন কমেন্ট বক্সত আনসাৰটো মোক দিয়ে আৰু আজিলৈকে মই ক্লাছটো ইয়াতে সামৰণি মাৰিছো আৰু যি সকলে এতিয়ালৈকে ক্লাছটো চাইছে তেওঁলোকক বহুত ধন্যবাদ আৰু
ক্লাছটো শেষ হোৱাৰ পিছত সকলোৱে যেন আজিৰ ভিডিঅ'টোত লাইক কৰি দিয়ে, কমেণ্ট কৰি দিয়ে আৰু নিজৰ লগতে বেলেগ এজনকো দেখুৱাই তেওঁ মোৰ লগতে তোমাৰ লগতে আৰু যেন বেলেগৰো উপকাৰ হয়। চ' থেংক ইউ এভৰিৱান, বাই বাই।